21 শুক্ৰবাৰে বৃহত্তৰ গণেশগুৰি শ্ৰীমন্ত শংকৰদেৱ নামঘৰ আৰু কলাকৃষ্টি কেন্দ্ৰত হেঙেৰাবাৰী জ্যেষ্ঠ নাগৰিক সন্থাৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। ইয়াত যোগ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে জগতী নেচাৰ কেয়াৰৰ যোগা ইনষ্ট্ৰাক্টৰ পম্পা দেৱ। ইয়াৰ লগতে বহুতো গণ্য মান্য জ্যেষ্ঠ নাগৰিকে এই অনুষ্ঠানত উপস্থিত থাকি যোগ প্ৰশিক্ষণ গ্ৰহণ কৰে। আন্তৰ্জাতিক যোগ দিৱসৰ দিনটোত আপোনালোকে বিশেষ কাৰ্যসূচী হাতত লৈছে কি ক'ব? ইয়াতে আমি আহিছোঁ সবকে প্ৰথমতে ইণ্টাৰনেশ্যনেল যোগা ডেৰ বহুত শুভেচ্ছা জনালোঁ আৰু ইয়াতে আমি আহিছোঁ হেঙেৰাবাৰী জ্যেষ্ঠ নাগৰিক সংস্থা। তেওঁলোকে আমাক প্ৰতি বছৰে মাতি থাকে, আমি আহোঁ, সিহঁতৰ লগত যোগা কৰোঁ, খুব ভাল লাগে। আৰু আমি যিটো বিচাৰোঁ এজ এ যোগা টিচাৰ, আমি যোগা ইনষ্ট্ৰাক্টৰ, আমি এইটোৱে বিচাৰোঁ যে সবে যোগ কৰিব লাগে, যোগ কৰি পেলাই সবে সুস্থ থাকিব লাগে। আমাৰ হেল্থ ইজ ৱেল্থ, তো আমাৰ সমাজটোক ভাল ৰাখিবলৈ সবে যোগা কৰিব, কিন্তু শিকি পেলাই কৰিব, ভুলকে নকৰিব। কাৰোবাৰ এজন এক্সপাৰ্টৰ ওচৰত গৈ পেলাই শিকি পেলাই তেতিয়াই কৰিব। থেংক ইউ। আজি আন্তৰ্জাতিক যোগ দিৱসৰ দিনটোত আপোনালোকে বৃদ্ধ হওক বা যিসকল আছে আপোনালোক বয়োবৃদ্ধসকল ওলাই আহিছে, যোগা কৰিছে, কি ক'ব? আমি প্ৰতি বছৰে আমাৰ হেঙেৰাবাৰী জ্যেষ্ঠ নাগৰিক সন্থাই আন্তৰ্জাতিক যোগা দিৱসৰ লগত সংগতি ৰাখি যোগা দিৱস পালন কৰি আহিছোঁ। আমাৰ মানুহখিনি, আমাৰ জ্যেষ্ঠ নাগৰিকখিনি বৰ ইণ্টাৰেষ্টেড এই ক্ষেত্ৰত। আমি সদায় পালন কৰি আজি যেতিয়াৰ পৰা প্ৰতিষ্ঠা হৈছে আমাৰ জ্যেষ্ঠ নাগৰিক সন্থা, তেতিয়াৰ পৰা আমি পালন কৰি আহিছোঁ আৰু এইটো ভাল সঁহাৰি পাই আছোঁ। যোগাটো মানে জানে, যোগাটো বিৰাট দৰকাৰী, শৰীৰৰ কাৰণে দৰকাৰী, মনৰ কাৰণে দৰকাৰী, আধ্যাত্মিকতাৰ কাৰণে দৰকাৰী, সেইকাৰণে আমি এইটো পাতি আহিছোঁ। কিন্তু মানুহখিনি খুব মানে সঁহাৰি দিয়ে, মানে ভাল পায় আৰু ভাল, আমাৰ ভাল লক্ষণ এইটো আমাৰ। গতিকে সেইকাৰণে আমি এইটো পাতি আহিছোঁ। আমাৰ হেঙেৰাবাৰী জ্যেষ্ঠ নাগৰিক সংস্থা এটা ডাঙৰ সংস্থা। আমি এই অঞ্চলত বহুত সামাজিক কামো আমি কৰি থাকোঁ। আমি এনেকুৱা তিথিবিলাক পালন কৰোঁ, মানে বিষ্ণুৰাভা দিৱস যিবিলাক আছে আমাৰ, এইবিলাক পালন কৰি থাকোঁ আমি। গতিকে আমি সদায় এই জ্যেষ্ঠ নাগৰিকখিনি বিজি থাকোঁ, মানে এনে ঘৰত বহি নাথাকে, চবেই কিবা কাৰণে কৰি থাকে আৰু সামাজিক কামত নিজকে দায়বদ্ধ বুলি ভাবি নিজৰ লাইফটো অৰ্পণ কৰি থাকে। আজি আন্তৰ্জাতিক যোগা দিৱস সকলো পৃথিৱীৰ সকলো মানুহে যোগ কৰিছে আৰু এইটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে আমি বহুত গৌৰৱ অনুভৱ কৰোঁ, যাতে আমাৰ পৰাই এইটো সকলো যায়। আজি যান্ত্ৰিক যুগৰ ক্লাইমেট চেঞ্জৰ সময়ত যোগা যে দৰকাৰ, সেইটো সকলোৱে উপলব্ধি কৰিব লাগে। আৰু এইটো যিহেতু হেল্থ ইজ ৱেল্থ, যদি আমি স্বাস্থ্যটো ভালে ৰাখিবলৈ যোগাই আমাক যথেষ্ট সহায় কৰে আৰু আমাৰ হেল্থটো আমি নিজে মেইনটেইন কৰিব পাৰোঁ। আৰু ইয়াৰ উদাহৰণ আমি যদি চাবলৈ যাওঁ, আমাৰ গুৰু শংকৰদেৱে 600 বছৰ আগতে যোগাভ্যাস কৰি 120 বছৰ জীয়াই আছিলে। সেইকাৰণে এতিয়া বৃদ্ধ বয়সতো দুবাৰকে খোজকাঢ়ি ভাৰত ভ্ৰমণ কৰিব পাৰিছিলে আৰু তেওঁ নিদৰ্শন দেখাই গৈছে। সেই নিদৰ্শনকে আমি মানি আজি সকলোৱে আমি যোগাভ্যাস কৰিব লাগে। আৰু মই সকলোকে এইটো কয় যে হেল্থ ইজ ৱেল্থ, আমি মেইনটেইন কৰে। বৃদ্ধসকল ওলাই আহিছে যোগ দিৱস পালন কৰিবৰ বাবে, কি ক'ব? এইটো সঁচাকৈ এটা উৎসাহজনক কথা যে আমাৰ আন্তৰ্জাতিক যোগা দিৱসত আমাৰ সকলোখিনি হেঙেৰাবাৰী অঞ্চলৰ জ্যেষ্ঠ পুৰুষ মহিলাসকলে অংশগ্ৰহণ কৰিছে আৰু তাৰপিছত এইটো এটা খুব ভাল লক্ষণ। আৰু আমি এইটো আমি কৰি থাকিম, সময়ৰ কথা দিছোঁ, আৰু আমি কৰিম। আপোনালোক সকলো ওলাই আহিছে যোগ দিৱস পালন কৰিবৰ কাৰণে, কি ক'ব? মানে এই যিটো প্ৰগ্ৰেমটো একচুৱেলি বহুত মানে উপকাৰী হৈছে সকলোৰে কাৰণে। বিশেষকৈ এই যি তিনিগৰাকী মানে ইনষ্ট্ৰাক্টৰ, মানে ক'বলৈ হ'লে গুৰুজী আৰু তেওঁলোকে কেইবাটাও মানে খুব আমি আগতে কৰি থাকোঁ, কিন্তু তেখেতসকলে নতুন নতুন কিছুমান কথা শিকাইছে, যিটো কাৰণে আমি মানে যথেষ্ট বেনিফিটেড হ'ম বুলি ভাবিছোঁ। আৰু এইটো একচুৱেলি আমাৰ ছিনিয়ৰ চিটিজেনসকলৰ কাৰণে যোগাটো বেছি প্ৰয়োজনীয় তাৰমানে। গতিকে এইটো এটা ভাল অকেজন হৈছে আৰু। থেংক ইউ। আইতা আজি আহিছে, আপুনিও যোগ দিৱস পালন কৰিছে, কেনেকুৱা অনুভৱ? আজি আমাৰো বৰ ভাল লাগিছে, বিশেষকৈ আমাৰ এই ধৰ্ম অনুষ্ঠানটিত আহি যে সকলো একত্ৰিত হৈ যে যোগাৰ কাৰণে যে আগবাঢ়ি আহিছে আৰু সকলোৱে
কৰিছে আৰু এগৰাকী শিক্ষাৰ্থী আমাক শিকাইছে তাৰ বাবে আমি বহুত ধন্যবাদ আৰু এনেকৈ যাতে তেখেতলোককো শক্তি দিয়ে আমাকো শিকাবৰ কাৰণে আৰু আমাৰো শৰীৰত অকণমান হ'লেওতো কিবা অৰ্হতা পামেই আৰু নোপোৱাটো মানে নাই সেইকাৰণে আমি বৰ আনন্দিত হৈছোঁ আৰু তেখেতলোকক ধন্যবাদ জনাইছোঁ আগলৈকো যাতে এই বৃদ্ধাসকলক এনেকৈ তেখেতলোকে সঁহাৰি জনাই থাকে ধন্যবাদ